নমস্কাৰ মহানুভৱতাৰ নতুন এক খণ্ডলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। পোনপ্ৰথমে মই সকলোকে ইংৰাজী নৱবৰ্ষ তথা ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো। আজি আমি আলোচনা কৰিম ডিপ্ৰেছনৰ বিষয়ে। আজিৰ সময়ত মানুহৰ ব্যস্ত জীৱন যাত্ৰাত প্ৰায় শুনিবলৈ পোৱা এটা শব্দ হ'ল ডিপ্ৰেছন। পৰিসংখ্যাৰ মতে সমগ্ৰ বিশ্বত প্ৰায় 121 নিযুত লোকে ডিপ্ৰেছনত ভুগি আছে। ইয়াৰে পুৰুষৰ ক্ষেত্ৰত ডিপ্ৰেছনৰ আশংকা হ'ল 8 পৰা 12% আৰু মহিলাৰ ক্ষেত্ৰত ডিপ্ৰেছনৰ আশংকা হ'ল 20 পৰা 26%। মানুহৰ এক স্বাভাৱিক ধৰ্ম হ'ল যে প্ৰতিজন মানুহে এটা সুখী জীৱন বিচাৰে। প্ৰতিজন মানুহৰ জীৱনতে আশা ভংগ আৰু অপ্ৰাপ্তিৰ বেদনাই সময়ে সময়ে দুখানুভূতিৰ সৃষ্টি কৰে। পিছত এই দুখানুভূতি সঘনে হ'বলৈ ধৰিলে মানুহ এজনৰ মানসিকভাৱে কিছুমান পৰিৱৰ্তন আহিবলৈ ধৰে। লাহে লাহে তেওঁ দুখানুভূতি অভ্যস্ত হ'বলৈ ধৰে আৰু দুখানুভূতিবোৰক এক স্বাভাৱিক জীৱন যাপনৰ প্ৰক্ৰিয়া হিচাপে গ্ৰহণ কৰে। এনে অৱস্থালৈ যোৱা মানুহে বাহ্যিক কোনো আনন্দ দিব পৰা কাৰকৰ পৰাও সুখানুভূতি আহৰণ কৰিব নোৱাৰা হয়। উদাহৰণস্বৰূপে কোনো সামাজিক আনন্দ উৎসৱ অনুষ্ঠানত তেওঁলোকে অংশগ্ৰহণ কৰিবলৈ ইচ্ছা প্ৰকাশ নকৰে, বন্ধু বান্ধৱৰ পৰা আঁতৰি থাকিব বিচাৰে, কোনো কথাতে ৰস নোপোৱা হয় ইত্যাদি। ডিপ্ৰেছনৰ ফলত শৰীৰৰ হৰমন সন্তুলনৰ বিৰূপ প্ৰভাৱ পৰিবলৈ ধৰে। ফলত হৃদৰোগ, উচ্চ ৰক্তচাপ, বহুমূত্ৰ, নিদ্ৰাহীনতা আদি হোৱা দেখা পোৱা যায়। গভীৰ দুখানুভূতিয়ে মানুহৰ মগজুৰ কাম কাজত ব্যাঘাত জন্মায়। মগজুত হোৱা এনে বিসংগতিয়ে শাৰীৰিকভাৱেও ক্ষতি কৰে। নৰইপিনেফ্ৰিন লেভেল হ্ৰাস পালে, চেৰটনিন লেভেল হ্ৰাস পালে আৰু এচিটাইল কলিন আৰু গাবা ৰিচেপ্টৰ ভালকৈ পৰিচালিত নহ'লে ডিপ্ৰেছনৰ সৃষ্টি হয়। ফলত মানুহ এজন হীনমন্যতাত ভোগে, টোপনি আৰু যৌন আসক্তি কমি যাব পাৰে, অত্যাধিক ভাগৰুৱা হ'ব পাৰে, ভোক নালাগে, মানুহ নিৰাশা হৈ পৰে, কামবোৰ লাহে লাহে কৰিবলৈ ধৰে, অকস্মাত কান্দিবলৈ ধৰে ইত্যাদি লক্ষণে দেখা দিয়ে। মানসিক শক্তিৰ অভাৱত কিছুমান মানুহে জীয়াই থকাৰ ইচ্ছাও হেৰুৱাই পেলায়। এতিয়া আমি জানিলো আহক ডিপ্ৰেছনৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায়সমূহৰ বিষয়ে। প্ৰথমতে চিকিৎসকৰ পৰামৰ্শ মতে এণ্টি ডিপ্ৰেছন দৰৱ নিয়মিতভাৱে গ্ৰহণ কৰিলে এই দুখানুভূতিৰ পৰা সাময়িকভাৱে সকাহ পোৱা যায়। বহু ক্ষেত্ৰত দেখা যায় যে মুকলিভাৱে কথা পাতি মনত বাহ লোৱা চিন্তাসমূহ আঁতৰাব পাৰিলে বহুতো সমস্যাৰ সমাধান পোৱা যায়। এই ক্ষেত্ৰত এজন প্ৰশিক্ষণপ্ৰাপ্ত কাউন্সিলৰৰ প্ৰয়োজন হয়। দুখানুভূতিৰ পৰা মুক্তি পাবলৈ সৰ্বপ্ৰথম চৰ্ত হ'ল বৰ্তমান পৰিস্থিতি যেনেকুৱাই নহওক সেই পৰিস্থিতি স্বীকাৰ কৰাটো। তেনে পৰিস্থিতি গ্ৰহণ কৰিব পাৰিলেহে পৰিস্থিতিৰ পৰা পৰিত্ৰাণ পোৱাটো সম্ভৱ হ'ব। আৰু লগতে নিজকে সংযোগহীন নকৰি সামাজিকভাৱে নিজকে সক্ৰিয় কৰি ৰাখিবলৈ যত্ন কৰা উচিত। ইমান সময় আমাৰ ভিডিঅ'টো চাই থকাৰ বাবে আপোনালোকলৈ অশেষ ধন্যবাদ। পুনৰ এক নতুন বিষয় লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ।